সকলো সাংবাদিক বন্ধুলৈ স্বাগতম জনাইছোঁ। সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতি, ডিমৌ আঞ্চলিক সমিতি, খিলঞ্জীয়া ভূমি ৰক্ষা সমিতি, শিৱসাগৰ অসম সন্মিলিতভাৱে এই যৌথ সংবাদমেলৰ আয়োজন কৰা হৈছে। যিহেতু শিৱসাগৰ জিলাকে ধৰি ইয়াৰ কাষৰীয়া জিলা আৰু শিৱসাগৰ সমগ্ৰ বানে বিধ্বস্ত কৰা অঞ্চলৰ ক্ষতিগ্ৰস্ত ৰাইজৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বানে জুৰুলা কৰা অৱস্থাত এই ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত গৈ যিসকলে ভাৰতবৰ্ষৰে হওক অন্যান্য ঠাইৰ পৰা আহি ৰাজনীতিৰ ঊৰ্ধত থাকি সহায়ৰ হাত আগবঢ়াইছে, একেলগে খাৰা হৈছে, তেওঁলোকলৈ আমি অভিনন্দন জনাইছোঁ। এই ক্ষতিগ্ৰস্ত বানে জুৰুলা কৰা ৰাইজৰ গাড়ী, স্কুটাৰ, বাইক আৰু ঘৰৰ বিভিন্ন মূল্যৱান আচবাব পত্ৰ, যিবিলাক ৰেফ্ৰিজাৰেটৰকে আদি কৰি গডৰেজকে আদি কৰি পলসে আগুৰি ধৰিলে, সেইবিলাক আমি নিজে গৈ পৰিস্থিতিৰ বুজ লৈ দেখিছোঁ, সেইবিলাক আৰু কোনো ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। গতিকে সেইবিলাকৰ উচিত মূল্যাংকন কৰি উচিত ক্ষতিপূৰণ দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ, যাতে চৰকাৰে এই মানুহখিনি এটা সুস্থিৰ অৱস্থাত আহিব পৰাকৈ উচিত মূল্যাংকনেৰে উচিত এক ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিয়ে। আৰু এই ক্ষেত্ৰত আমি আশাবাদী। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিগত দিনত খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ হকে মাটি কিনা বেচাৰ ক্ষেত্ৰত যি আইনৰ কথা কৈছে, সেই ক্ষেত্ৰত আমি তেখেতলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। যিহেতু খিলঞ্জীয়াৰ ভূমিলৈ আমি বিভিন্ন সময়ত সৰব হৈ আছোঁ আৰু আন্তৰিকতাৰে সৰব হৈ আছোঁ। খিলঞ্জীয়াৰ ৰক্ষা কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব। সেইকাৰণে আমি এই ক্ষেত্ৰত এতিয়া যিহেতু বানে সকলোকে বিধ্বস্ত কৰি ৰাখিছে আৰু সকলো মানুহে বানৰে ক্ষতিগ্ৰস্ত কৰা মানুহবিলাকৰ উচিত ক্ষতিপূৰণৰ আশা কৰি আছে। আৰু ইতিমধ্যে চৰকাৰে 15,000 টকাকৈ দিয়াৰ যি কথা ক'লে, সেই টকাৰ কাৰণে বানে ক্ষতিগ্ৰস্ত কৰি জুৰুলা কৰা মানুহে আশা কৰি আছে। গতিকে চৰকাৰে এই পইচাটো সঠিকভাৱে সোনকালে আগবঢ়াই দিলে সুবিধা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।